29 জুনৰ দিনা শিলবালি মাফিয়াৰ দ্বাৰা 5 মিনিট অনুষ্ঠিত হোৱা নাগৰিক সভাৰ আজিৰ চৰকাৰ সভাপতি মহোদয় NT24 নিউজ চেনেলৰ মুখ্য সম্পাদক মহোদয় মুছৰধাৰ শ্ৰীযুত ৰাজদীপ মাইলিং বৰুৱা ছাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সাংবাদিকৰ এনে আক্ৰমণৰ ঘটনা আহ্বান এইটোৱে যে বিমলজ্যোতি নাথ NT24 সাংবাদিক আৰু এফালে আমাৰ হৰেণ আছে নিউজ 18 আৰু কেইবাগৰাকী সতীৰ্থ তেওঁলোক যি আক্ৰমণৰ বলি হৈছিল তাৰ বাবে আজি এখন নাগৰিক সভাৰ আয়োজন কৰা হ'ল ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত আমি ইয়াত অংশগ্ৰহণ কৰিলোঁ আমাৰ মনৰ কথাখিনি ক'লোঁ ভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনাবোৰ আমি পাই থাকোঁ আৰু সাংবাদিকৰ ওপৰত আজিৰ তাৰিখতো য'ত ইমান সকলো ফালৰ পৰা আপোনাৰ CC কেমেৰা বুলি ক'লে অত্যুক্তি কৰা নহ'ব হাতে হাতে মোবাইল যিকোনো মানুহে যিকোনো সময়ত যিকোনো ঘটনা কেমেৰাত বন্দী কৰিব পাৰে তেনেকুৱা সময়তো দুঃসাহস কৰি সাংবাদিকৰ ওপৰত যি নিৰ্যাতন চলোৱা হৈছে এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই সন্দৰ্ভত ইতিমধ্যেই আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি এই গোটেই আক্ৰমণৰ যিগৰাকী মূল নেতা যিগৰাকী মূল ব্যক্তি তেখেতৰ লগতে আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আমি ভাবোঁ যে এই বিষয়ত আইনে নিজৰ পথ ল'ব আৰু আমি সেই ক্ষেত্ৰত আশাবাদী বিমলজ্যোতি নাথে ন্যায় পাব লাগিব হৰেণ ভূমিজে ন্যায় পাব লাগিব বা যিসকল সতীৰ্থ সাংবাদিক ইয়াত তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে এতিয়া বিমলজ্যোতি নাথৰ এটা চকু আমি জানো যে এটা চকুৰ প্ৰায় দৃষ্টিশক্তি হেৰুৱাৰ উপক্ৰমৰ দৰে এটা অৱস্থা হৈছে গতিকে এই ঘটনাক তুচ্ছ তাচ্ছিল্য কৰা যিসকল ব্যক্তি তেওঁলোকৰ প্ৰতিও আমাৰ এটা আহ্বান যে আপোনালোকে সত্যটো অনুধাৱন কৰক আজি হাঁহিছে আপোনালোকে কিন্তু কাইলৈ যাতে বেলেগে কান্দিবলগীয়া নহয় কাৰণ আমাৰ মাজত এটাই ডাঙৰ সমস্যা হৈছে যে সাংবাদিকসকলৰ মাজত ঐক্যৰ অভাৱ সেয়া গুৱাহাটীতেই কওক সেয়া ঢেকিয়াজুলিতেই কওক সেয়া শোণিতপুৰতে কওক সেয়া শিৱসাগৰতেই কওক মুঠৰ ওপৰত সৰ্বত্ৰ আমি যেতিয়া আক্ৰমণ কোনোবা এজনক কৰে আন এজনে হাঁহে যে ভালেই হ'ল ই পাইছে এচাত এই ধৰণৰ বাতাবৰণবোৰ নোহোৱা হ'ব লাগিব সততাৰে কাম কৰা সাংবাদিকসকলৰ পক্ষত প্ৰতিটো সংবাদ গোষ্ঠী আছে থাকিব কিন্তু খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ বান্ধে এই নীতি সংবাদ গোষ্ঠীসমূহেও ল'ব নালাগে আজি আন এটা চেনেলৰ সাংবাদিকজন ক'ৰবাত প্ৰহৃত হৈছে সেই বাতৰিটো আমাৰ চেনেলত নাবাজিব সেই কথাটো হ'ব নালাগে আমি সেই ক্ষেত্ৰত সদায় সচেতন আৰু পূৰ্বে যদি কেতিয়াবা এই কথাবোৰ নহৈছিলেও এতিয়া অন্তত আমি সাৱধানতা অৱলম্বন কৰোঁ যাতে কোনোবা সাংবাদিক তেওঁ যি সংবাদ গোষ্ঠীৰেই নহওক যি চেনেল যি কাকতৰেই নহওক তেওঁ যদি ক'ৰবাত প্ৰহৃত হৈছে তেওঁ যদি নিগৃহীত হৈছে সেই বাতৰিটো গুৰুত্ব সহকাৰে যাতে আমি নেতৃত্ব দিয়া চেনেলটোত বাজে সেইখিনি নিশ্চয়তা আমি লওঁ গতিকে আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ সংবাদ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে আমাৰ জ্যেষ্ঠজন যিসকলে নেতৃত্ব বহন কৰি আছে আমাৰ সতীৰ্থ হওক জ্যেষ্ঠ হওক কনিষ্ঠ হওক সকলোৰে প্ৰতি আমাৰ আহ্বান এই সমস্যাটো যদি সমাধান কৰিব লাগে আমি ঐক্যবদ্ধ হ'ব লাগিব প্ৰতিগৰাকী সাংবাদিক আমাৰ সতীৰ্থ প্ৰতিগৰাকী মফচলীয়া সাংবাদিক আমাৰ সহযোদ্ধা এইখিনি কথাৰে আমি আগবাঢ়িলে আমি ভাবোঁ যে সাংবাদিক নিগ্ৰহ কৰিবলৈ হাজাৰবাৰ ভাবিব লাগিব যিকোনো দুষ্কৃতিকাৰীয়ে নিশ্চিতভাৱে সাংবাদিক সুৰক্ষিত হ'বই লাগিব ইয়াততো বেলেগ কোনো কথা নাই আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি যিসকলে আমাৰ বিমল নাথ ডাঙৰীয়াক আক্ৰমণ কৰিছিল লগে লগে এৰেষ্ট কৰিছে তাৰ কাৰণে ব্যৱস্থা হৈছে তেওঁ ক'ত লুকাই আছিল তাৰ পৰা ধৰি লৈ আহিছে তো এই কথাই প্ৰমাণিত কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যিসকলে সঁচাকৈ সাংবাদিকতা কৰিছে এতিয়া দিলীপ নাথো সাংবাদিক আছিল এইটোতো আপোনালোকেও জানে যে দিলীপ নাথ প্ৰেছ ক্লাবৰ ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সদস্য আছিল বিমল নাথো প্ৰেছ ক্লাবৰ সদস্য আছিল এতিয়া বিমল নাথক দিলীপ নাথৰ ভেৰণীয়া বাহিনীয়ে আক্ৰমণ কৰিলে আৰু তেখেতৰ এগেইনষ্টত বহুত কিবা কিবি অভিযোগ আছে তো চৰকাৰে তৎপৰতাৰে আজি দিলীপ নাথৰ এগেইনষ্টত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিমল নাথক সুৰক্ষা দিছে তো এই কথাই প্ৰমাণিত হয় যে দুয়োজন সাংবাদিক কিন্তু এজন সাংবাদিকে সাংবাদিকৰ কাম কৰা নাই আৰু এজনে সাংবাদিকৰ কাম কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ যিজনে সাংবাদিকৰ কাম কৰিছে তেখেতৰ পক্ষত আছে আৰু যিজনে অসাংবাদিক হিচাপে কাম কৰিছে আৰু সাংবাদিকতাৰ এগেইনষ্টত কাম কৰিছে তেখেতৰ এগেইনষ্টে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে স্পষ্টভাৱে চৰকাৰ সাংবাদিকৰ পক্ষত আছে সিদ্ধান্তটো এতিয়ালৈকে হোৱা নাই কিন্তু কথাটো হ'ল অসমত
সাম্প্ৰতিক সময়ত সাংবাদিকৰ ওপৰত আক্ৰমণ ঘটনাবিলাক বিৰাট বৃদ্ধি পাইছে আৰু ইয়াত চৰকাৰী পক্ষও বহু ক্ষেত্ৰত জড়িত হৈ আছে আৰু দুষ্কৃতিকাৰী জড়িত হৈ আছে এইটো বৰ উদ্বেগজনক ঘটনা আৰু বিমলজ্যোতি নাথকে ধৰি যিসকল সাংবাদিকক ওপৰত নিৰ্যাতন হৈছিল আমি আগেতো সদৌ অসম সাংবাদিক সন্থাই গৰিহণা দিছোঁ নিৰ্যাতন হোৱাৰ সময়ত আৰু আজি নাগৰিক সভাতো আমি তীব্ৰ ভাষাত গৰিহণা দিছোঁ আৰু এই নিৰ্যাতন বন্ধ হ'ব লাগে আৰু সাংবাদিকৰ সুৰক্ষাটো বিষয়টো বৰ উদ্বেগজনক কথা হৈ গৈছে মানে য'তে ত'তে দুষ্কৃতিকাৰী হওক চৰকাৰী পক্ষৰে হওক সাংবাদিকসকল ষড়যন্ত্ৰৰ বলি হৈছে আক্ৰমণৰ বলি হৈছে গতিকে ইয়াৰ নিৰাময়ৰ কাৰণে একমাত্ৰ পদ হ'ল সাংবাদিক সুৰক্ষা আইন এখন অতি প্ৰয়োজন সাংবাদিক সুৰক্ষা আইন এখন লাগে আৰু আজি নাগৰিক সভাত ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত এই বিস্তৃতভাৱে আলোচনা হৈছে সকলোৱে সাংবাদিক সুৰক্ষা আইন এখনৰ প্ৰয়োজন অনুভৱ কৰিছে দাবী জনাইছে চৰকাৰৰ ওচৰত আৰু আমাৰ সদৌ অসম সাংবাদিক সন্থায়ো এখন কমিটি গঠন কৰি দিছিল সাংবাদিক সুৰক্ষা আইন এখনৰ খচৰা প্ৰস্তুত কৰিবলৈ আৰু ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই অসম চৰকাৰৰ প্ৰাক্তন মহা অধিবক্তা আৰু এগৰাকী অসমৰ বিশিষ্ট আইনজ্ঞ তেখেতৰ নেতৃত্বত এখন খচৰা প্ৰস্তুত কৰা ইতিমধ্যে হৈ গৈছে আমি আজি দুমাহৰ ওপৰ কাল হ'ল মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ বিচাৰিছোঁ পোৱা নাই পালে আমি সেইখন দিম দি পেলাই যাতে অসমত সাংবাদিকসকলৰ সুৰক্ষাৰ কাৰণে এখন কঠোৰ আইন বলবৎ হয় অসমৰ সাংবাদিকসকল সুৰক্ষিত হয় কাৰণ সাংবাদিকসকল সুৰক্ষিত হ'লে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সুৰক্ষিত হ'ব গতিকে সকলো সাংবাদিক যাতে সুৰক্ষিত হয় তাৰ বাবে দাবী জনাইছে আৰু আজি নাগৰিক সভাই সেই বিষয়বস্তুটোৱে গুৰুত্ব সহকাৰে আলোচনা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ